তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ সিন্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াৱহ এক সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এইটো হ'ল সিন্ডিকেট ৰাজ হ'ল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হ'ল এই সিন্ডিকেট। 3 নম্বৰ যিটো বস্তু হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পৰেটবিলাকৰ ওপৰত যিটো নিয়ন্ত্ৰণ আছিলে, বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পৰেটৰ ওপৰত যিটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিলে, বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছিল। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকে, যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম। এটা হ'ল চান্দা দুষ্কৃতি, দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় বস্তুটো হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট। আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এইবাৰ 2টা ভয়াৱহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে। অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে। আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে। 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে, চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান। এতিয়া সেই 300টা বটলি ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে। তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে, নম্বৰ 1। 2 নম্বৰ তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলি ফেক্টৰীবিলাক বন্ধ কৰি দিব। এই 2টা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলি ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া, এই 2টা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলি ফেক্টৰীবিলাকে তৈয়াৰ কৰা যিটো মেট্ৰি, যিটো চাহপাত আমি খাওঁ, সেই চাহপাতটোত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানে যে বটলি ফেক্টৰীও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ ফেক্টৰীবিলাকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল অন্য যি পেষ্টিচাইড, সেই পেষ্টিচাইডবিলাক ডাঙৰ বাগানেও ব্যৱহাৰ কৰে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও ব্যৱহাৰ কৰে। কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবিলাকৰ চাহপাতবিলাকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে আৰু সৰু বাগানৰ যিবিলাক চাহপাত, সেই চাহপাতবিলাকৰ সাংঘাতিক ধৰণৰ ৰাসায়নিক অৱশিষ্ট আছে বুলি কৈ সৰু চাহ বাগানৰ যিবিলাক বটলি ফেক্টৰী যিবিলাক প্ৰডাকশ্যন, যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো কিনিবৰ কাৰণে তেওঁলোকে নিকিনো বুলি কৈছে। 1 নম্বৰ কথা। বা তেওঁলোকৰ এই যিটো আপোনাৰ কি হয় চাহপাতৰ যিটো আমাৰ কি বুলি কয় এইটো চাহপাত বিক্ৰী কৰিবৰ কাৰণে যিটো ছিষ্টেম আছে, কি কয় নিলাম, সেই নিলাম ব্যৱস্থাটো বন্ধ কৰি দিয়াৰ ভাবুকি দিছে। দেখা গৈছে যে যোৱা কিছুদিন ধৰি এই বটলি ফেক্টৰী অৰ্থাৎ সৰু সৰু ফেক্টৰীবিলাকৰ চাহপাতত বেছিকৈ কেমিকেল পোৱা গৈছে বুলি ব্যাপক ৰূপত প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰি
কিছুমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা তৈয়াৰ কৰা বটলি ফেক্টৰীবিলাকৰ যিটো মেট্টি সেই মেট্টিবিলাকৰ দাম কমাই দিছে যোৱা সময়খিনিত যেতিয়া নিলাম হৈছে নিলামত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা উৎপাদিত যিটো বটলি ফেক্টৰী যিটো চাহ সেই চাহপাতৰ দামৰ তাৰতম্য ঘটিছে দাম কমি গৈছে এনেকুৱা পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়কবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে খেতিয়কবিলাকৰ কিন্তু দুটা বিপদ অকল এটা বিপদেই নহয় এক নম্বৰ বটলি ফেক্টৰীবিলাকে তেওঁলোকৰ পাত নিকিনো বুলি কৈছে আৰু দুই নম্বৰ তেওঁলোকে কৈছে যে তেওঁলোকৰ ডাঙৰ সমস্যাটো হ'ল যে এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিল মাহৰ যিটো প্ৰডাকশ্যন আছিলে সেই প্ৰডাকশ্যনটো একেবাৰে কমি গ'ল সেইকাৰণে সামগ্ৰিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ টোটেল যিটো প্ৰডাকশ্যন মুঠ যিটো উৎপাদন তাৰ 30% ইতিমধ্যে কমিয়ে গ'ল এবাৰ খেতিয়কবিলাকৰ এইবাৰ সেইকাৰণে লোকচানেই আছে এবাৰ অসমৰ চাহ খেতিৰ উৎপাদন কমিয়ে গ'ল কাৰণ আমাৰ কোনো ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো চাহ বাগিচাতে এতিয়ালৈকে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা নাই গতিকে এই মুহূৰ্তত দুটা কথা আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খুজিছোঁ যে কেৱল আৰু কেৱল বটলি ফেক্টৰীবিলাকৰ প্ৰডাকশ্যনৰ ওপৰত তেওঁলোকৰ প্ৰডাক্টৰ ওপৰত আপোনাৰ ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰিছে যি নিষেধাজ্ঞা জাৰি কৰি দিছে সেইটো কোনোপধ্যে গণতান্ত্ৰিক কথা নহয় সেইটো ষড়যন্ত্ৰমূলক এটা ঘটনা কাৰণ ডাঙৰ বাগিচাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই কামটো কৰা নাই দ্বিতীয় কথাটো হ'ল আজিৰ দিনটোত অসমৰ চাহপাতত কেঁচা চাহপাতত কেনেবাকৈ কেমিকেল আছে নেকি সেইটো পৰীক্ষা কৰিবৰ কাৰণে কোনো লেবৰেটৰী নাই অকল টুকুলাই আমাৰ যিটো গৱেষণাগাৰ আছে চাহ গৱেষণাগাৰ আছে তাত কেৱল ব্যৱস্থা আছে কিন্তু তাতো এটা দিনত মাত্ৰ 10টা চেম্পুল বা 12টা চেম্পুলহে তাত পৰীক্ষা কৰিব পাৰে অথচ অসমত আছে 2 লাখখন এনেকুৱা ধৰণৰ বাগান যদি 2 লাখ বাগানত যদি চেম্পুল এনেকৈ পৰীক্ষা কৰিবলৈ হয় কলিকতালৈ যদি পঠিয়াই দিয়ে অতি কমে 10 দিন বা 12 দিন সময় ঘূৰি আহিবলৈ লাগে 10 দিন বা 12 দিন ঘূৰি আহিবলৈ লওঁতে এখন বাগানৰ পাতখিনি ৰখাই থৈ দিব লাগে এইখিনি ভাল পাত নে বেয়া পাত বুলি যাৰ ফলস্বৰূপে এই ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ ফলস্বৰূপে এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত তৈয়াৰ কৰা পাতৰ পৰা মেট্টি তৈয়াৰ কৰা আমাৰ বটলি ফেক্টৰীবিলাকৰ ওপৰত এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এনেকৈ হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে অচিৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে চৰকাৰে অচিৰে সঁচাকৈ যদি কেমিকেলৰ অৱশিষ্ট যদি সঁচাকৈ আমাৰ মেট্টিত পোৱা গৈছে তেতিয়াহ'লে তাৰ কাৰণে পৰীক্ষাগাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে আৰু যেতিয়ালৈকে পৰীক্ষাগাৰৰ ব্যৱস্থা নহ'ব আকস্মিকভাৱে এনেকৈ আমাৰ ভাৰতীয় টি বোৰ্ড বা ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি নিষেধাজ্ঞা জাৰি কৰিছে তাৰ ওপৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অচিৰেই দুটা কাম কৰিব লাগে অসম চৰকাৰে এক নম্বৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ব্যাপক ৰূপত সজাগতাৰ সৃষ্টি কৰা যাতে কোনোপধ্যে কোনো ধৰণৰ বেয়া কেমিকেল যাতে কেতিয়াও কোনোপধ্যে ব্যৱহাৰ কৰা নহয় পাত উৎপাদনৰ ক্ষেত্ৰত তাৰ কাৰণে সজাগতাৰ সৃষ্টি কৰা অসম চৰকাৰে আৰু 2 নম্বৰ প্ৰত্যেকটো পাত পৰীক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰতিখন জিলাতে বা প্ৰতিখন মহকুমাতে একোটা লেবৰেটৰী তৈয়াৰ কৰি প্ৰত্যেকখন বাগিচাৰ পাতবিলাক পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো কৰাৰ আগত যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনাটো বন্ধ কৰি দিয়ে বা বটলি ফেক্টৰীৰ মেট্টি যদি বিক্ৰী ক্ষেত্ৰত নিষেধাজ্ঞা আনে তেতিয়াহ'লে কোনোপধ্যে মানি লোৱা নহ'ব